চাওক এংগেজমেণ্টবিলাক গোটাই ডাউন হৈ গ'ল প্ৰফেচনেল ডেছবৰ্ডটো অফ কৰিছে আৰু এইটো কৰিছে আমাৰ এয়া ফোনটি কিয় অফ কৰিছা তুমি মই গমেই পোৱা নাই ধৰিব পৰা নাই মোবাইলটো নষ্ট হোৱাতে ক'ৰ পৰা ক'ত মানে মোবাইলটো বেয়া হৈছিল আগতে পিছত নতুন মোবাইল এটা মানে মানে এইটো মোবাইল তুমি লৈছা লৈ কেনে ইয়াত অন কৰিছে তো প্ৰফেচনেল ডেছবৰ্ডটো অফ কিয় কৰিছে গম পোৱা নিজে নাজানা ফেচবুকত কিমান দিনৰ পৰা কাম কৰি আছা কেইমাহ হ'ল মানে মানে প্ৰফেচনেল ডেছবৰ্ডটো অন কৰি কিমান দিন হৈছিল আগতে আগতে মই বেছি দিন হোৱা নাছিল 3 মাহ মান হৈছিল 3 মাহ ধুনীয়াকৈ কাম কৰিছোঁ তাৰপিছত তেতিয়া ভিউজবিলাক বাঢ়ি আছিল ভিউজ আহিছিল এতিয়া এতিয়া আকৌ নাই এতিয়া ভিউজ নাহে তা বুজি পালে এই যে ভিউজ যে অহা নাই যে এই যে ভিউজবিলাক যে অহা নাই কিয় অহা নাই মই আপোনাক সকলোকে ভালদৰে বুজাই দিছোঁ ভিউজবিলাক নাহাৰ কাৰণ কি এইটো হৈছে জিৰ' হৈ গ'ল আৰু এইটো জিৰ' কিয় হয় ভিউজ কিয় নাহে এই ভণ্টিত কিয় নাহাৰ কাৰণটো হৈছে এংগেজমেণ্টটো জিৰ' হৈ গ'ল একেবাৰে এইবিলাক সব ৰেট বাঢ়ি গ'ল তোমাৰ এইটো সব জিৰ' হৈছিল না এইটো হয় না তা মই আপোনালোকক যে কৈ থাকোঁ যে প্ৰফেচনেল ডেছবৰ্ডটো কেতিয়া অফ নকৰিবা এই প্ৰফেচনেল ডেছবৰ্ডটো অফ কৰাৰ লগে লগে তোমাৰ এংগেজমেণ্ট যিমান আছিল মানে এংগেজমেণ্টে তোমাৰ ভিডিঅ'বিলাকত ভিউজ আনে মানে বুজিছে মানে এটা কানেকশ্যন ধৰে কানেকশ্যন যেতিয়া তুমি এইটো অফ কৰি দিবা তেতিয়া তোমাৰ ভিডিঅ'বিলাক কি হ'ব মানুহ তাতে নাযাওঁ মানে এই এনেকৈ আমাৰ হৈছে না এতিয়া বুজি পালে এতিয়া এতিয়া মই আপোনাক বস্তু দেখাইছোঁ এই ছেটিংটো ক'ত থাকে ঠিক আছে এই যে ছেটিংছটো যিটো প্ৰব্লেম যে হ'ল যে ইয়াত যে মই আপোনাক দেখাই দি আছোঁ এই ছেটিংছটো আপুনি চাওক এইটো ভণ্টি অলকা বৰ্মন না তোমাৰ প্ৰফাইল এই ছেটিংছটো ক'ত আছে মই ভালদৰে আপোনাক দেখাই দি আছোঁ মই বেক কৰিম এবাৰ এই যে ছেটিংছটো মই এইটো ইয়াত গৈছে তুমি ইয়াত গৈছা না গৈছা না ইয়াত গৈছা তাৰপিছত তুমি ইয়াৰ পৰা এই ছেটিংছটো এইটো চোৱা এইটো প্ৰফেচনেল ডেছবৰ্ড হয় না এইটো তুমি কি কৰিছা ক্লিক কৰি অফ কৰি দিছা এতিয়া বুজি পালা এইটো মই কৈ থাকোঁ যে কেতিয়াও অফ কৰিব নালাগে তা আপোনালোকে সকলে কৈছোঁ যদি আপোনালোকে অফ কৰে কিমান ভিডিঅ' বনাই মই নিজে ভাগৰি পৰিছোঁ এনেকুৱা টাইপৰ ভিডিঅ' মই বহুত বনাইছোঁ তোমালোকে এই ভুল কাম কৰিবা আৰু তোমালোকে কৰিবা প্ৰফেচনেল ডেছবৰ্ড মানে কি সেইটো কোৱা আগত তুমি গম পোৱা প্ৰফেচনেল ডেছবৰ্ড মানে কি নাজানা তুমি জানা প্ৰফেচনেল ডেছবৰ্ড মানে গম পোৱা নাজানা আপুনি জানে প্ৰফেচনেল ডেছবৰ্ড মানে নাজানা তো দেখা পাইছে ইয়াত মই কি কৈ থাকোঁ যে 90% মানুহে ফেচবুক বাদ দিব লাগিব আচ্ছা তই যদি মই এইটো লগ নাপাওঁ ক'ত গ'লা তুমি মই বাদে দিম বুলি আশা কৰিছোঁ মানে দাদা তাৰ মোৰ ইয়াত কি আহিলে লাষ্ট কি উপায় উপায় মানে মোক ভতি যে লগ ধৰি আছে বাৰে বাৰে যে পেহি যাওঁ মোৰ আগতে তোমাৰ ভিউৱাৰ্ছ আহিছিল বহুত ধুনীয়াকৈ কাম কৰিছিলি এনেকৈ কৈছিল তাৰপিছত ময়ো বুলি ভাবি লওঁ ঠিকে সেইটো দাদা তাতে এবাৰ যাব লাগিব এইকাৰণে আজি আহিছোঁ তোমাৰ ঘৰ ক'ত মোৰ ৰাখালদুবি ডিষ্ট্ৰিক্ট বঙাইগাঁও পৰে হয় ঠিক আছে তা বুজি পালা এই বস্তুটো কেতিয়াও আপুনি অফ নকৰিব এই প্ৰফেচনেল ডেছবৰ্ডটো চাওক এইটো কেতিয়াও অফ নকৰিব ইয়াত যিমানবোৰ মানুহ আছে আপোনাৰ ঘৰ ক'ত বাঁশবাৰী বঙাই ডিষ্ট্ৰিক্ট আপোনাৰ কোকৰাঝাৰ আৰু আপোনাৰ ফেচবুকত কি কাম আছে না ফেচবুকত কাম কি আছে পেজ ছেটআপ না যিয়ে নহওক নতুনকৈ আৰু তোমাৰ কি কাম আছে তোমাৰতো কৰি বেংক চেটআপ কৰি দিলোঁ হয় না আৰু আপোনাৰ কি কাম আছে প্ৰফাইলটো চেক কৰিব লাগে না তা বুজি পালে চাওক মই এটা কথা আপোনাক সকলোকে কৈছোঁ ডেইলি কৈ থাকোঁ কিমান কম মইতো ইনকাম কৰি আছোঁ মোৰ ভিডিঅ' বনাব লাগে মই বনাই আছোঁ কিন্তু আপোনালোকে ইনকাম কৰিব নোৱাৰিব 90% মানুহ ফেচবুক বাদ দিবই লাগিব গেৰেণ্টি দি কৈছোঁ মই কিয় কৈছোঁ এই উদাহৰণ লগত চাওক তাক মই চিনি নাপাওঁ কিন্তু ই মোৰ কথা আছে কিয় আহিছে তাই নাজানে বুজি পোৱা নাই বিচাৰি আহিছোঁ মই দাদাৰ ঘৰত মই যিটো ভুল কৰিছোঁ আপোনালোকে যদি এনেকৈ ফেচবুকত কাম কৰিব ওলাইছে নকৰিব ভুল বুজি পালে কথাটো এই ভুল কাম নকৰিবা প্ৰব্লেম হৈ আছে দাদাৰ ঘৰত আহি যাব বিচাৰি হ'লেও এতিয়া তোমাৰ আৰু কেতিয়াও জিন্দগীত প্ৰব্লেম নাহিব কেতিয়া শুনা কথা আছে নাহিবৰ কাৰণ কি তুমি এই ছেটিংছত কেতিয়াও নাযাবা যদি কোনোবাই তোমাক যাব কয় এই ছেটিংছত এই ওপৰেদি ইয়াত কেতিয়া যাবা ইয়াত যদি যাব বিচাৰা মোৰ ইয়াত আহিবা তুমি নিজে তাতে নাযাবা আৰু ইয়াত তুমি এই মোবাইলটো পাৰিলে লক কৰি থবা বাচ্চাও তোমাক যদি অফ কৰি দিয়ে বাচ্চা হওক হাজবেণ্ড হওক যিকোনো মানুহ অফ কৰি দিয়ে তো চব চেছ আৰু বহুত এনেকুৱা মোৰ ঘৰত ডেইলি মানুহ আহি থাকে আৰু মই এনেকুৱা ভিডিঅ' ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে যাতে মই বিচাৰোঁ আপোনালোকে সকলোৱে ইনকাম কৰক ফেচবুকৰ পৰা আপোনালোকে 6 মাহ 1 বছৰ কাম কৰিব যদি প্ৰফেচনেল ডেছবৰ্ড অফ কৰি দিয়ে আপোনাৰ চব জিৰ' হৈ গ'ল মোৰ যিটো প্ৰফাইল মই আপলোড কৰিম এই ভিডিঅ' মোৰ 170 কিমান হ'ল 77K যদি মই এংগেজমেণ্টটো মানে প্ৰফেচনেল ডেছবৰ্ডটো মই অফ কৰি দিওঁ চব মোৰ জিৰ' মোৰ ভিডিঅ' ইয়াত তাতে নাযাব কাৰো তাতে এইবিলাক ভিডিঅ' মোৰ তাতে নাযাব মানে এইবিলাক ভিডিঅ' গতিকে আপোনালোকে সকলোৱে মনত ৰাখিবা ইয়াত কেতিয়াও যাব নালাগে
যিমানে যি প্ৰব্লেম নাহক চাওক ইয়াতে মই বস্তু বুজাই দিছোঁ বহুতে কি কৰে এই প্ৰফেশনেল ডেছবৰ্ড যাম এই যে ইছ্যু লাগি চাওক চাম প্ৰফাইল ইছ্যু এই ইছ্যুটো লাগিলেও বহু মানুহে কি কৰে অফ কৰে তুমি চাগে এইটো হৈ গৈছে নেকি যে এই ইছ্যুটো যে লাগছে এইটো কাৰণে প্ৰফেশনেল ডেছবৰ্ডলৈ অফ কৰি দিম এইটো নহয় নষ্ট হোৱাৰ কাৰণে য'ত ত'ত টিপি দিলোঁ ন সেইকাৰণে মানে হেৰি তা বুজি পালে আপোনালোকে এই যে প্ৰফাইল ইছ্যু যদি লাগে কয় এনেকুৱা যদি প্ৰব্লেম আহে কেতিয়াও এই ইয়াত নাযাবা এইটো গৈ অফ নকৰিবা ইয়াত গৈ অফ কৰিলে কেতিয়াও তোমাৰ এই সলিউশ্যনটো ঠিক নহ'ব এই প্ৰফেশনেল ডেছবৰ্ড যদি অফ কৰা এইটো অফ কৰিলেও তেতিয়া তোমাৰ এই চাম প্ৰফাইল ইছ্যু থাকিবই এই যিটো ইছ্যু আছে এই ইছ্যুটো কেতিয়াও নাযায় ইমান সোনকালে নাযায় এইটো ইছ্যু যোৱাৰ কাৰণ কি কেনেকৈ যাব এইটো ইছ্যুটো তোমাৰ নিজৰ ওপৰত এইটো ইছ্যু হৈছে যদি আপুনি আপোনালোকে সৰু বাচ্চাৰ কাপোৰ নিপিন্ধা ফটো ভিডিঅ' দিয়ে তথাপি ইছ্যু আহিব যদি আপুনি এজন ষ্টাৰ চেণ্ডাৰ হয় মানুহক আপুনি 10টা ষ্টাৰ দিছে তাই যদি লগে লগে ঘূৰাই দিয়ে 24 ঘণ্টাৰ ভিতৰত তেতিয়া আপোনাৰ এনেকুৱা পলিচি ইছ্যু লাগিব ষ্টাৰ চাম প্ৰফাইল ইছ্যু লাগিব বা সৰু বাচ্চা বা আপুনি বেলেগ মানুহক গালি দিছে বেয়া কমেণ্ট দিছে আপোনাৰ যদি ৰিপৰ্ট মাৰে চাম প্ৰফাইল ইছ্যু আহিব আৰু আপুনি বেলেগৰ ভিডিঅ' ডাউনলোড কৰি যদি আপোনাৰ প্ৰফাইলত দিয়ে সেইটো এটা ডাঙৰ প্ৰব্লেম তুমি কেতিয়াবা তোমাৰ প্ৰফাইলত বেলেগৰ ভিডিঅ' দিছা নেকি বেলেগৰ ভিডিঅ'টো নাই দিয়া কিয় দিয়া নাই যদি কেতিয়াবা দিয়া ভাবি যাবা ভাবি ল'বা সেইদিনাখন প্ৰফাইল তোমাৰ সেইদিনাৰ পৰা নষ্ট হৈ ধৰিব মানে তুমি সেইদিনাখন নিজে মানে যে বিষ খোৱা বুলি কয় যে কথাটো বুজিছা নিজৰ প্ৰফাইলক নিজে মাৰিবলৈ চেষ্টা কৰিবা বুজিছা কেতিয়াও মনত ৰাখিবা বেলেগৰ ভিডিঅ' ফটো কেতিয়াও ডাউনলোড কৰি নিদিবা হ'ব ঠিক আছে তো যিয়ে নহওক এতিয়া ভণ্টিৰ এই ইছ্যুটো লাগিছে কোনো প্ৰব্লেম নাই প্ৰফাইলটো মই ভালদৰে চেক কৰি দিলোঁ বৰ্তমান আৰু যিখিনি ছেটিংখিনি মিলাব লাগে মই মিলাই দি আছোঁ আৰু আপোনালোকে মই এই ভিডিঅ'টো বনাইছোঁ কিয় কাৰণে যিসকলে প্ৰফেশনেল ডেছবৰ্ডটো অফ কৰিব বিচাৰিছে তাতে নাযাবা যদি যোৱা বিষ খোৱা বুলি ভাবি ল'বা বুজিছা কেতিয়াও নাযাবা ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি থৈ দিব